পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আনফালে AIDFৰ বিধায়ক আমিনুল ইছলামৰো প্ৰতিক্ৰিয়া আহিছে সামগুৰিৰ ফলাফলক লৈ হয়তো শুনাব বিচাৰিছো আজি যেটো অসমৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ ফলাফল প্ৰকাশ পালে আৰু এই 5টা সমষ্টিৰ ভিতৰত আমি ভাবিছিলো সামগুৰি সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন জয়লাভ কৰিব বুলি আমি ভাবিছিলো কিন্তু দেখা গ'ল ইয়াত বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা এতিয়ালৈকে যেটো খবৰ আহিছে এতিয়ালৈকে 26000 ভোটত তেওঁ আগবাঢ়ি আছে আৰু দীপ্লুৰঞ্জন শৰ্মা এতিয়ালৈকে জয়লাভ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কিন্তু দুখৰ কথাটো হ'ল যে সামগুৰি সমষ্টিত আমি এবাৰ প্ৰাৰ্থী দিম বুলি আমাৰ দলে সিদ্ধান্ত লৈছিল কিন্তু আমি প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগেই প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন সাহেবে তেখেতে সংবাদ মাধ্যমত ক'লে যে AIDFে কেৱল বিজেপিক জিকাবলৈ ইয়াত প্ৰাৰ্থী দিব বিজেপিৰ কথাত হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে তেওঁলোকে প্ৰাৰ্থী দি আছে আৰু ৰকিবুল হুছেইন সাহেবে এই কথাটো কোৱাৰ লগে লগে আমাৰ দলৰ মাননীয় সভাপতিয়ে তেতিয়া সিদ্ধান্ত পৰিৱৰ্তন কৰিলে ঠিক আছে তেওঁলোকে আমাৰ ওপৰত দুখ জাপি দিব বিচাৰিছে গতিকে আমি প্ৰাৰ্থী নিদিওঁ তথাপিও কংগ্ৰেছ জিকি যাওক কিন্তু দেখা গ'ল তাৰ পিছতো কংগ্ৰেছ ইয়াত বিশাল ব্যৱধানত পৰাজিত হ'ল গতিকে AIDFে প্ৰাৰ্থী দিলেই কেৱল কংগ্ৰেছ পৰাজিত হয় বিজেপি জিকি যায় এতিয়া যে আমি প্ৰাৰ্থী নিদিলো সামগুৰিত এতিয়া কংগ্ৰেছ কিয় জিকিব নোৱাৰিলে আৰু সিডলি সমষ্টি ৰাইজক মই ধন্যবাদ জনাইছো কাৰণ একেৰাহে 4টা নিৰ্বাচন MCLA তাৰপিছত এছেম্বলি তাৰপিছত MP আৰু আজি এই একেৰাহে 4টা নিৰ্বাচন আপোনাৰ জয় হৈছে প্ৰত্যেকটো নিৰ্বাচনত জয় হৈছো কাৰণ এটা সৎ চিন্তা লৈ আমি ৰাজনীতি পথাৰখনত নামিছো আগৰ সময়ত যিসকলে ৰাজনীতি কৰি আছিলে সেইসকলে ভুৱা কথা কয় মিছা কথা কয় দুৰ্নীতি অপশাসন দমন নীতি হত্যা হিংসা বিভিন্ন পৰিৱেশ সৃষ্টি কৰি পেলাই এই সময়ত ৰাজনীতি কৰিছিলে কিন্তু আজি আমি এটা সৎ চিন্তা লৈ পেলাই সঁচা অৰ্থত ৰাইজক সেৱা কৰিবলৈ আগবাঢ়ি আহিছো আৰু ৰাইজে এই কথাবিলাক বুজি পাইছে আৰু সেইকাৰণে আজি আমাৰ লগত ৰাইজে ওচৰ চাপিছে বা আমাকো ৰাইজৰ ওচৰত যাবলৈ আমাক সুযোগ দিছে আৰু সেইকাৰণে আজি যেটো এই ভিক্টৰী ইয়াৰ কাৰণে সিডলি সমষ্টি ৰাইজক মই ধন্যবাদ জনাও আৰু আজি কম সময়ৰ ভিতৰতে আমাৰ যেটো চিন্তাধাৰা আমাৰ যেটো মিছন ভিজন এটো বুজি পোৱাৰ কাৰণে বিটিয়াৰবাসী ৰাইজক মই ধন্যবাদ জনাইছো আৰু আজি পুনৰ মই এছিউৰ কৰিছো যে আমাৰ দলে আমাৰ যেটো মিত্ৰজোঁটে অনাগত দিনতো বিটিয়াৰ অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠী সকলো নাগৰিকক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে ভূমিৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰি আছো আৰু কাম কৰি যাম বিটিয়াৰ অঞ্চলটো বিভিন্ন জনগোষ্ঠী বিভিন্ন ধৰ্মৰ ৰাইজে কোনো ধৰণৰ যাতে সমস্যা নহয় তেনেকৈ এটা বিটিয়াৰ গঢ়িবলৈ আমি আগবাঢ়ি যাম 25 আৰু 26 নিৰ্বাচনৰ কাৰণে কেনেকুৱা 25 আৰু 26 নিৰ্বাচন আমাৰে নিৰ্বাচন কাৰণ এই নিৰ্বাচনৰ পিছত আৰু বিৰোধী বুলি ইয়াত একো নাথাকিব আজি ৰাইজে সবে বুজি পাইছে যে বিৰোধী বুলি যেটো কৈছিলে সেই বিৰোধী কোনো ৰাজনৈতিক দল নহয় তেখেতসকলৰ চিন্তাধাৰা কোনো ৰাজনীতিৰ লগত মিল নাই অকল ৰাইজক ঠগোৱা ভুৱা কথা কোৱা বেয়া কথা কোৱা ৰাইজক বিপথে পৰিচালনা কৰিয়ে তেখেতসকলে ৰাজনীতি কৰিব বিচাৰে সেইকাৰণে আজি ৰাইজে বুজি পাইছে আৰু যেতিয়াৰ পৰা বুজি পাইছে তেতিয়াৰ পৰা BPFৰ কোনো প্ৰাৰ্থী জিকা নাই 2025ত 40টা সমষ্টি 40টা তেখেতসকলে হাৰিব আৰু ইয়াৰ পিছত আৰু 2026লৈকে তেখেতসকলে আৰু নিৰ্বাচন খেলিবলৈ তেখেতসকলে দলে নাথাকিব এইটো স্পষ্ট কথা ধন্যবাদ প্ৰমোদ বৰুৱা প্ৰতিক্ৰিয়া আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে ললে সমান্তৰালভাৱে উপনিৰ্বাচনত পুত্ৰ পৰাস্ত হোৱাৰ পিছতে প্ৰথম প্ৰতিক্ৰিয়া পিতৃ তথা সাংসদ ৰকিবুল হুছেইনৰ ভোট কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ ৰকিবুল হুছেইনৰ সামগুৰি সমষ্টিত ৰাইজক ধন্যবাদ জ্ঞাপন ৰকিবুল হুছেইনৰ শুনাব বিচাৰিছো মই প্ৰথমেই সামগুৰিবাসী ৰাইজক ধন্যবাদ কৃতজ্ঞতা জনাইছো যে এটা প্ৰতিকূল পৰিৱেশত তেওঁলোকে ভোট দিবলৈ আহিছিল অৱশ্যে এটা কথাও ঠিক যে মই ইলেকশ্যনৰ দিনাই দেখিছিলোঁ আৰু সেইকাৰণে আপোনালোকে পাকে পকাৰে মই জনাই দিছিলোঁ যে নিৰ্বাচন হোৱা নাই এইটো ভোট কেপচাৰিং হৈছে আৰু কোনকেইটা চেণ্টাৰত কেনেকৈ হৈছে গোটেই কথাখিনি মই ফোন যোগেও ৰাতিপুৱা 10টা 12টাৰ পৰা আৰম্ভ কৰি গধূলি 6টালৈকে উপায়ুক্ত ডাঙৰীয়াক আৰু ডাঙৰীয়াক কৈছোঁ যে ইয়াত ভোট কেপচাৰিং হৈছে আপোনালোকে কৈছিলে যে ইলেকশ্যন ফৰ্মেল কেম্পেইন শেষ হোৱাৰ পিছত তাত ভোট নাথাকা কোনো লিডাৰ আপুনি থাকিব নালাগে আপোনালোকৰ পৰা গুচি যাব লাগে সেইমতে আমাৰ MLA বা আমাৰ লিডাৰসকলক মই যাব ক'লোঁ কিন্তু যিদিনা ভোট আছিলে সেইদিনা দেখিলোঁ যে ভোট নথকা চালফা আমাৰ সুৰেশ বৰা বিধায়ক আমাৰ জিতু গোস্বামী আৰু কলিয়াবৰৰ ফালেদি কামবাগানত সোমাইছে আমাৰ ৰূপক শৰ্মা
তেওঁলোকৰ নেতৃত্বত ব্যাপক আকাৰে বিভিন্ন ধৰণৰ ভোট কেন্দ্ৰত হোৱাই ৰেগিং কৰাৰ অভিযোগ মই ইন ৰাইটিং কেণ্ডিডেটো দিছে, ইলেকশ্যন এজেণ্টো দিছে, আমি আৰকো কৈছোঁ। আৰু যেতিয়া মই DC ডাঙৰীয়াক কৈছোঁ যে আপুনি আমাক আনিবলৈ মনা কৰিলে, কিন্তু এতিয়াতো জিতু গোস্বামী আৰু আমাৰ তেতিয়ালৈকে 12টা-1টালৈকে ৰূপক শৰ্মা যোৱা নাছিল, তাৰপিছত গৈছে। সুৰেশ বৰাই গৈ পেলাইতো ফৰ্মেল প্ৰেছকে এড্ৰেছ কৰিছে লাওখোৱাত। তেতিয়া মোক অসহায় হিচাপে ক'লে যে মই কি কৰিব বিচাৰোঁ, মোৰ কথা নুশুনে। যি নহওক, যি ঘটনা হৈছে সেইবিলাক পৰৱৰ্তীত আমি বিচাৰ কৰিম। মই যি ৰায় হৈছে গণতন্ত্ৰ এইটো মানি লৈছোঁ আৰু নতুন বিধায়কক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাইজে এই কথা বতৰাবিলাক পৰৱৰ্তী সময়ত বিচাৰ কৰিব যে কি চাৰুদ্ৰ পৰিৱেশত এইবাৰ নিৰ্বাচন হ'ল, আপোনালোকে ভাবিব নোৱাৰে। আৰু বুথৰ ওপৰত যি ধৰণৰ চাৰুদ্ৰ পৰিৱেশত, যি ধৰণৰ অত্যাচাৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ, প্ৰশাসন, পুলিচ যিদৰে আপোনাৰ অবৈধভাৱে আপোনাৰ হস্তক্ষেপ কৰিছে, একদম চাৰুদ্ৰ পৰিৱেশৰ পৰা আপোনাৰ পৰিত্ৰাণ পাইছে। ইলেকশ্যন শেষ হ'ল, বিধায়ক শেষ হ'ল, অন্ততঃ সামগ্ৰী মানুহখিনি অলপ শান্তি পালে। নহ'লে বিভিন্ন ধৰণে মানুহক অশান্তি কৰি আছিলে। অন্ততঃ এতিয়া যেতিয়া শান্তিৰে থাকে, কামবিলাক কৰক ভালকৈ। মোৰ সেইটোৱেই আমাৰ নতুন বিধায়কৰ প্ৰতিও মোৰ সেইটো এটা অভিনন্দন জনোৱাৰ লগতে এটা অনুৰোধ, যাতে সামগ্ৰীক তেওঁ ভাল মৰমৰে চকুৰে চাই ভালকৈ যাতে ব্যৱহাৰ কৰে। উপনিৰ্বাচনৰ 5 সমষ্টিতে জয়লাভৰ পাছত ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিজয় উল্লাস। মিত্ৰজোঁটৰ জয়ৰ পাছতে উৎফুল্লিত হৈ পৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকল। মঙলদৈত দৰং জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলে পালন কৰিলে বিজয় উৎসৱ। বিজেপি কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হ'ল। আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছোঁ। উপ নিৰ্বাচনত যি বিজেপিৰ ফলাফল, এই ফলাফলৰ পিছতে এতিয়া উৎসৱ বিজেপি কাৰ্যালয়ৰ সন্মুখত আৰু দৰং জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই এইধৰণে বিজয় উৎসৱ পালন কৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে। আৰু দেখুৱাইছোঁ দৰং বিজেপি কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য, আৰু ফটকা ফুটাই বিজয় উৎসৱ পালন কৰিছে। যিহেতু ৰাজ্যৰ যি 5খনকৈ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ যি জয়লাভ, এই জয়লাভৰ পিছতে উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু প্ৰাক্তন বিধায়ক গুৰুজি দাসৰ তৎপৰতাত দেখিবলৈ পোৱা গৈছে বিজেপি কাৰ্যালয়ৰ সন্মুখত এইধৰণে বিজয় উৎসৱ পালন কৰিছে। যিহেতু 5খনকৈ বিধানসভা সমষ্টি, বিশেষকৈ চামুগুৰি বিধানসভা সমষ্টি লৈ চৰ্চা চলি আছিল যে ৰকিবুল হুছেইনৰ পৰা বিজেপিয়ে কাঢ়ি আনিব পাৰিবনে সমষ্টি, তাক লৈ চৰ্চা চলি আছিল। ৰাজ্যৰ 5টাকৈ সমষ্টি মিত্ৰজোঁটৰ আজি ফলাফল উৎফুল্লিত হৈ পৰিছে সকলো। আমি 5টা সমষ্টিৰ ৰাইজক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনৰ যি উন্নয়নৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভাৰতবৰ্ষৰ 5খন উন্নয়ন ৰাজ্যৰ ভিতৰত লৈ যোৱাৰ কাৰণে দিনে ৰাতিয়ে যি কাম কৰি তেখেতসকল অসমখন আগুৱাই লৈ গৈছে, যিখিনি ইতিমধ্যে উন্নয়নমূলক কাম কৰিলে, যি আঁচনি ৰূপায়ণ কৰিছে, তাৰ প্ৰতিফলন অসমৰ এই 5টা সমষ্টিৰ ৰাইজে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীক আশীৰ্বাদ প্ৰদান কৰিছে। আৰু মই এই 5গৰাকীক মিত্ৰজোঁটৰ প্ৰতিগৰাকী প্ৰাৰ্থীক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে আৰু চৰকাৰৰ যিটা বছৰ থাকে সেইখিনি কাম কৰক ভালকৈ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ ৰাইজত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে দিনে ৰাতিয়ে কষ্ট কৰিছে অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত, ৰাস্তা ঘাটেই হওক, আঁচনি ৰূপায়ণ কৰা, ছাত্ৰীসকলক যি আঁচনি ৰূপায়ণ কৰিছে, নিযুত মইনা আঁচনি ৰূপায়ণ কৰিছে। তাৰপিছত এই যি আঁচনিবিলাক, এই অৰুণোদয় আঁচনিয়ে হওক, ফ্ৰী চিকিৎসাই হওক, বিনামূলীয়া শিক্ষাই হওক, এই গোটেই আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত আৰু ৰাস্তা ঘাট উন্নয়নৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে চিকিৎসালয় মহাবিদ্যালয়সকলৰ শিক্ষা ব্যৱস্থা বা আমাৰ চিকিৎসা মহাবিদ্যালয় উন্নতিকৰণৰ ক্ষেত্ৰত বা চিকিৎসা মহাবিদ্যালয় আসন বৃদ্ধি কৰাৰ ক্ষেত্ৰত বা স্পৰ্টছৰ ক্ষেত্ৰত মহাৰণৰ ক্ষেত্ৰত খেল মহাৰণ যিটো কৰিছে বা সাংস্কৃতিক যিটো মহাৰণ, এইবিলাকৰ ওপৰত গোটেই এটা ৰিজাল্ট সামগ্ৰিকভাৱে আজি অসমৰ ৰাইজে, 5টা সমষ্টিৰ ৰাইজে বিশেষভাৱে উপ নিৰ্বাচনত এইটো ফল দিছে। বিশেষকৈ আমি ক'ম যে যি চামুগুৰি সমষ্টি ৰকিবুল হুছেইনৰ দুৰ্গ বুলি কোৱা হৈছিল, এই সমষ্টিটোত আচলতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে। এটা কথা ক'ব লাগিব যে প্ৰাক্তন বিধায়ক হিচাপত গুৰুজি দাসেও
গৈ প্ৰচাৰ চলাইছিল চামগুৰি সমষ্টিত? না চামগুৰিত মই নিজে আছিলোঁ, প্ৰায় 16 দিন 15-18 দিনমান আছিলোঁ। আৰু চামগুৰিৰ ৰাইজে এটা ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছিলে, ইছলাম ধৰ্মৰ লোকেও বিচাৰিছিলে আৰু কৈছে যে আমি কংগ্ৰেছৰ অধীনত আছিলোঁ বা বহুত বছৰ কংগ্ৰেছক ভোট দি আছিলোঁ, কিন্তু চামগুৰিৰ যিটো উন্নয়ন হ'ব লাগিছিল কংগ্ৰেছৰ বিধায়কৰ দিনত, সেই উন্নয়নটো চামগুৰিবাসী ৰাইজে দেখা নাই। আৰু মই নিজে প্ৰত্যক্ষ কৰিছোঁ, এই কথাখিনি নিজে লক্ষ্য কৰিছোঁ। আৰু সেইটোৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়ন কৰি আছে আৰু সেই উন্নয়নৰ এটা ফলাফল চামগুৰিবাসী ৰাইজে দিছে আৰু এটা ৰাজনৈতিক কংগ্ৰেছক উৎখাত কৰি দিছে আৰু কৈছে যে আমি কংগ্ৰেছক কলঙৰ নদীত উটাই দিম বুলি কৈছিলে চামগুৰিবাসী ৰাইজে, মই য'ত আছিলোঁ। সেইটোৱে এটা ফলাফল যে কংগ্ৰেছক কলং নদীত উটাই দিলে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো হাৰত উন্নয়ন কৰিব চেষ্টা কৰি আছে অসমখনক, সেইটোৱে এটা আমি প্ৰতিফলন আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আকৌ অসমৰ মুখ্যমন্ত্ৰী হ'ব, আকৌ অসমখন আগুৱাই যাব উন্নয়নৰ পথত। নিশ্চয় নিশ্চয়কৈ এই ধৰণে দৰং বিজেপিৰ কাৰ্যালয়ৰ সন্মুখ আৰু এয়া দৰং বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত আনন্দ উৎসাহ আমি দেখিবলৈ পালোঁ। ইফালে বিজেপিৰ জয়ৰ পাছত শ্ৰীভূমিত বিজয় উল্লাস। 5টা সমষ্টিতে মিত্ৰজোঁটৰ জয়ত উৎফুল্লিত হৈ পৰিছে শ্ৰীভূমি জিলা বিজেপিৰ সদস্যসকল। ফটকা ফুটাই বেণ্ড পাৰ্টিৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈ পৰে বিজেপিৰ কাৰ্যকৰ্তাসকল। ইজনে আনজনক মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰা দেখা গ'ল। আমাৰ ৰাজ্যৰ 5টি বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই উপনিৰ্বাচনৰ ফলাফল ঘোষণা হৈছে। ইতিমধ্যে বিজেপি আৰু বিজেপি জোঁটৰ প্ৰাৰ্থী 10,000, 20,000, 25,000, 35,000 এনে ব্যৱধানত প্ৰাৰ্থী জয়ী হৈছে। আমি উৎফুল্লিত, আমাৰ জিলাৰ কাৰ্যকৰ্তাবিলাক উৎফুল্লিত। আমি অভিনন্দন জ্ঞাপন কৰিছোঁ জয়ী প্ৰাৰ্থী যিবিলাক। আৰু আমাৰ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিত উপনিৰ্বাচন হৈছিল, তাৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাস। আমাৰ প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক যি চামাগুৰিৰ নিচিনা আসনৰ পৰা প্ৰায় 20,000 ভোটৰ অধিক ব্যৱধান এতিয়া চলি আছে, জয়ীটো নিশ্চিত আছে। আমি আমাৰ ডিপ্লুৰঞ্জন শৰ্মা মহোদয়ক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু প্ৰথমবাৰলৈ সংসদত 3 গান্ধী, সোনিয়া গান্ধী, ৰাহুল গান্ধীৰ পিছত এইবাৰ সংসদলৈ প্ৰিয়ংকা গান্ধী। কেৰালাৰ ৱায়নাডত বৃহৎ জয় প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ। 4,10,931টা ভোটৰ ব্যৱধানত প্ৰিয়ংকা গান্ধীয়ে জয়লাভ কৰিছে। প্ৰিয়ংকা গান্ধীয়ে লাভ কৰিছে 6,22,338টা ভোট। প্ৰথমবাৰলৈ সংসদত 3গৰাকী গান্ধী, সোনিয়া গান্ধী, ৰাহুল গান্ধীৰ পিছতে এইবাৰ সংসদলৈ প্ৰিয়ংকা গান্ধী। কেৰালাত ৱায়নাডত বৃহৎ জয় প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ। 4,10,931টা ভোটৰ ব্যৱধানত প্ৰিয়ংকা গান্ধীয়ে জয়লাভ কৰিছে। প্ৰিয়ংকা গান্ধীয়ে লাভ কৰিছে 6,22,338টা ভোট। To thank the people of Wayanad from my heart for giving me the honor to represent them, for giving me so much love in my whole campaign while I was there, and then for voting for me in the manner that they have. It's a testament to the fact that my brother worked hard there, and their love for him and their trust in me. So I feel it's a great honor, and I will respect it fully. You expect this much majority, ma'am? Huge majority. I just was happy getting the love of the people. You are elected. What's your next plan, ma'am? So when you are going to Kerala? Now soon, in the next 2-3 days, as soon as my brother comes back. So any also Maharashtra? Let's see what the plan is. Okay, thank you. What is your planned project? Thank you. আনফালে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ইণ্ডি জোঁটৰ অগ্ৰগতি। 57খন আসন লাভ কৰিছে ইণ্ডি এলায়েন্সে, 23খন আসন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে। ঝাৰখণ্ডত চৰকাৰ গঠনৰ দিশে ইণ্ডি এলায়েন্স। ঝাৰখণ্ড মুক্তি মৰ্চাই লাভ কৰিছে 31খন আসন। পুনৰবাৰ জনাইছোঁ, ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ইণ্ডি জোঁটৰ অগ্ৰগতি। 57খন আসন লাভ কৰিছে ইণ্ডি এলায়েন্সে, 23খন আসন লাভ কৰিছে বিজেপি মিত্ৰজোঁটে। ঝাৰখণ্ডত চৰকাৰ গঠনৰ দিশে ইণ্ডি এলায়েন্স। ঝাৰখণ্ড মুক্তি মৰ্চাই লাভ কৰিছে 31খন আসন। মেঘালয়ৰ মুখ্যমন্ত্ৰী পত্নীৰ নিৰ্বাচনত জয়লাভ। NPPৰ প্ৰাৰ্থী মে হতাব চান্দি চাংমাৰ জয়লাভ। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ পত্নী মাহতাব চান্দি চাংমা। মেঘালয়ৰ গামবেগ্ৰে সমষ্টিৰ পৰা জয়লাভ কৰিছে চাংমাই। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীক
পৰাভূত কৰিছে 4,594টা ভোটৰ ব্যৱধান। ইফালে চামগুৰিত ডিপ্লুৰঞ্জন শৰ্মাই ইতিহাস ৰচনা কৰিলে, বৃহৎ জয়লাভ কৰিলে। 26,200 ভোটত ডিপ্লুৰঞ্জন শৰ্মাৰ জয়। ৰকিবুলৰ দুৰ্গত বিজেপিৰে বৃহৎ জয়। ডিপ্লুৰঞ্জনৰ হাতত পৰাস্ত হ'ল ৰকিবুলৰ পুত্ৰ তানজিল হুছেইন। 2001 চনৰ পিছত প্ৰথমবাৰলৈ কংগ্ৰেছৰ হাতৰ পৰা গ'ল চামগুৰি বিধানসভা সমষ্টি। ব্যাপক নিৰ্বাচনী হিংসা হৈছিল আৰু এই ব্যাপক নিৰ্বাচনী হিংসাৰ মাজতে সাংবাদিককো আক্ৰমণ কৰা হৈছিল। সেই হিংসা প্ৰতিহিংসাৰ মাজতেই অৱশেষত ভোটগ্ৰহণো সমাপ্ত হ'ল আৰু এতিয়া ভোট গণনাৰ অন্তত স্পষ্ট হৈ পৰিল গোটেই ছবিখন। ভোট গণনাত ডিপ্লুৰঞ্জন শৰ্মাই বৃহৎ জয়লাভ কৰিছে। 26,200 ভোটত ডিপ্লুৰঞ্জন শৰ্মাৰ জয়লাভ। আৰু ৰকিবুল হুছেইনৰ যি দুৰ্গ 2001 চনৰ পৰা আছিল, সেই দুৰ্গ এইবাৰ খহি গ'ল। ৰকিবুল হুছেইন ধুবুৰীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হ'ল আৰু অসম বিধানসভাৰ পৰা ৰকিবুল হুছেইনৰ বংশবৃত্ত যেন মচি দিয়া হ'ল। পুত্ৰৰ জৰিয়তে ভাবিছিল ৰকিবুল হুছেইনে যে অসম বিধানসভাত দপদপনি অব্যাহত ৰাখিব, কিন্তু সেই আশাও বাস্তৱত পৰিণত নহ'ল। সেই আশাত চেঁচা পানী পৰিল। এয়া বিজেপিৰ কৰ্মীসকল, তেওঁলোকৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। চামগুৰি সমষ্টিত অহংকাৰীৰ পতন হৈছে। এতিয়া চামগুৰিত ধৰ্ম উন্নয়ন হ'ব, চামগুৰি সংখ্যালঘু এইটো হৈছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু অহংকাৰ কৰা মানুহৰ এটা অধপতন। অহংকাৰে যে অধপতন হ'ল সেইটো আজি প্ৰমাণ হৈছে চামগুৰিৰ মানুহক তেখেতে ভাল নাপায়, মাত্ৰ ইউজ কৰিব জানে। আৰু তেওঁ অহংকাৰী মানুহ আৰু অহংকাৰীৰ পতন হৈছে চামগুৰি সমষ্টিত। আৰু ডিপ্লুৰঞ্জন শৰ্মা এজন যুৱ নেতা, তেওঁ ভাৰতবৰ্ষৰে এজন যুৱ নেতা। তেওঁ আজি 26,000 ভোটত এই সংখ্যালঘু বহুতি প্ৰধান অঞ্চলৰ পৰা 26,000 ভোটত আজি বিজয়ী। আজি বিবাহ বাৰ্ষিকী মই ভাবো মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট। আজি বিবাহ বাৰ্ষিকী মই ভাবো মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট। কি ক'ব বিচাৰিব বা কেনেকে ধৰণে আপুনি ধন্যবাদ থাকিলে তেওঁলোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে। সমষ্টি উন্নয়নৰ কাৰণে আপোনাৰ পৰা কিবা পৰামৰ্শ আপুনি? মই দিবলৈ তেওঁ সেইটো যোগ্যই নহয়, কাৰণ তেওঁ মোতকৈ এইটো ক্ষেত্ৰত বহুত জানে আৰু এইটো ক্ষেত্ৰত ইয়াতে উন্নয়ন হ'ব বুলি আপুনি আশাবাদী? নিশ্চয় হ'ব। নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ পিছতে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ত ৰাজ্যবাসীৰ ওচৰত চিৰকৃতজ্ঞ মুখ্যমন্ত্ৰীৰ। সুশাসন আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিয়া বুলি এক্স মাধ্যমযোগে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশেষকৈ 25 বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা 65% সংখ্যালঘু জনসংখ্যাৰ সমষ্টি চামগুৰি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ জয়লাভক ঐতিহাসিক জয় আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বিপৰীতে বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ জয়লাভ। কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাক পৰাস্ত কৰি 9,051টা ভোটত জয়লাভ কৰিলে দিগন্ত ঘাটোৱালে। বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে লাভ কৰিছে 50,947টা ভোট। বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে 41,896টা ভোট। ধন্যবাদ জনাইছোঁ সকলো আপোনালোকৰ যোগেদি ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাসকলৰ লগতে ৰাজ্যিক সভাপতি মহোদয় মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াৰ আদি কৰি আমাৰ দলীয় সকলো কথাকে ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ কাৰণে আজি এই নিৰ্বাচন দৌৰিবলৈ সক্ষম হৈছোঁ। কি কয় প্ৰথম প্ৰতিক্ৰিয়া কি কয় এইসকল যিসকল ভোটাৰে আপোনাক ভোটদান কৰি জয়লাভ কৰিলে? ভোটাৰসকলক অশেষ ধন্যবাদ জনাইছোঁ। ভোটাৰসকলক অশেষ ধন্যবাদ জনাইছোঁ যে তেখেতসকলে উন্নয়নৰ লগত আছে। আজি যি মেডাল দিলে তাৰ কাৰণে সকলোৱে ভোটাৰক বিহালীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আমি আগতে কৈছোঁ যে গৌৰৱ গগৈ মেজিক বিহালী সমষ্টিত নচলে, কাৰণ বিহালী ৰাইজ সচেতন, গোটেই ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। বিহালীবাসী ৰাইজ উন্নয়নৰ লগত আছে, গতিকে সুৰক্ষাৰ লগত আছে। গতিকে সেই আমি আপোনাৰ হাতত জয়ন্ত বৰা পৰাজিত হ'ল নে গৌৰৱ গগৈ পৰাজিত হ'ল? চাওক, আমি ইয়াত গৌৰৱ গগৈ পৰাজিত হৈছে, জয়ন্ত বৰা গৌৰৱ গগৈ পৰাজিত হৈছে। বিহালীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ মানৱ ডেকা ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী আৰু যিসকল বিধায়ক আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিহালী সমষ্টিত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি যিখিনি কষ্ট কৰিলে তাৰ বাবে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু
আমি প্ৰায় 8,000তকৈ অধিক ভোটত আমি ইয়াৰ পৰা বিজয়ী হৈছোঁ আৰু এটা ভাল খবৰ আপোনালোকক দিওঁ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা ডাঙৰীয়া তেখেতৰ যিটো বুথ এই বুথত আমি 26টা বুথত আমি বিজয়ী হৈছোঁ আৰু তেওঁৰ যিটো পঞ্চায়ত আছে পঞ্চায়ততো আমি প্ৰায় 600 বুথত আমি লিড হৈ আছোঁ জয়ন্ত বৰাৰ পঞ্চায়ত আপোনালোকে জয় হৈছে জয় হৈছোঁ বিহালীবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ উন্নয়নৰ যিটো ধাৰা এই ধাৰাৰ ওপৰত এইবাৰ বিহালী সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টী দিগন্ত ঘাটোৱাৰ ডাঙৰীয়াক বিজয়ী কৰিছে দিগন্ত ঘাটোৱালৰ হাতত পৰাজয় হ'ল গৌৰৱ গগৈ দিগন্ত ঘাটোৱাৰ হাতত মই কংগ্ৰেছ পৰাজয় হৈছোঁ বুলিছোঁ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি সন্মান বিহালীবাসী ৰাইজে আৰু আস্থা প্ৰদৰ্শন কৰিলে ইয়াৰ উপহাৰস্বৰূপ বিহালীৰ উন্নয়ন হ'ব এয়া মোৰ দৃঢ় বিশ্বাস মই কংগ্ৰেছত আছিলোঁ বহুত দীৰ্ঘদিনৰ কাৰণে আৰু মোৰ মাও আছিলে কংগ্ৰেছ দলটো একেবাৰে ডুবন্ত নাও হৈ পৰিল মই আগৰ পৰা কৈ আছিলোঁ আৰু ইয়াত গৌৰৱ গগৈ এটা মিছা সপোন এটা ছবি এখন দেখাব বিচাৰিছিলে বিহালীবাসী ৰাইজে তেওঁক ভৰসা নকৰিলে ক'ৰবাত ভাড়াতীয়া হিচাপে এজনক লৈ আনি ইয়াত বিহালী সমষ্টিত ইয়াত প্ৰতিনিধিত্ব কৰিবলৈ লৈছিল আজি ইয়াত নক্সাত হ'ল গৌৰৱ গগৈ নক্সাত হ'ল কংগ্ৰেছ দল নক্সাত হ'ল ইয়ে উন্নয়নৰ দিশটো সূচাব বিহালী সমষ্টিৰ ৰাইজৰ বাবে মই বহুত আনন্দিত আৰু হাত জোৰ কৰি ৰাইজক অনুৰোধ জনাইছিলোঁ শুনিলে এতিয়া মই বিহালীবাসী ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বিহালীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ বহুমূলীয়া ভোট দিয়ে মোৰ স্বামীক জিকোৱাৰ বাবে তেওঁলোকৰ বহুত ধন্যবাদ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ বিজেপি জিন্দাবাদ পত্নী হিচাপে আপোনাৰ কেনেকুৱা লাগিছে স্বামী এই বহুত ভাল লাগিছে বহুত ভাল লাগিছে মানুহজনে বহুত কষ্ট কৰিছিলে আজি কষ্টৰ ফল মিঠা পাইছে ইফালে বিহালীত কংগ্ৰেছৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিছে সাংসদ গৌৰৱ গগৈয়ে বিহালীত কংগ্ৰেছৰ ভোট বৃদ্ধি পোৱা বুলি দাবী গৌৰৱ গগৈৰ ধলাই চামগুৰিত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰাৰ দাবী গৌৰৱৰ চাওক এক হিচাপে সুখী বা সন্তুষ্ট আৰু আনফালেও যথেষ্ট দুখিত যিহেতু চামগুৰি সমষ্টিত য'ৰ পৰা মই দুবাৰকৈ লোকসভা সাংসদ হ'লোঁ আজি সেই সমষ্টিত ফলাফল লৈ মই যথেষ্ট দুখিত আৰু বহুতখিনি তাত বিশ্লেষণ কৰিবলৈ প্ৰয়োজন আছে লগতে বিহালী সমষ্টিত য'ত মই এজন তত্ত্বাৱধায়ক হিচাপে কাম কৰিছিলোঁ তাত গোটেই নিৰ্বাচনৰ ফলাফলৰ দায়িত্ব মই সম্পূৰ্ণভাৱে মই লৈছোঁ লগতে অলপ সময় আগতে প্ৰাৰ্থীগৰাকীৰ লগত মই কথাখিনি পাতিলোঁ আৰু জয়ন্ত বৰা ডাঙৰীয়াক ক'লোঁ যে তেওঁ সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰ তেওঁ চলালে আৰু দলৰ কৰ্মীখিনিও যথেষ্ট কষ্ট কৰিলে হয় ক'ৰবাত আমাৰ বা মোৰ নেতৃত্বত ক'ৰবাত অলপ অভাৱ আছিল সেইখিনি আমি সম্পূৰ্ণ কৰিবলৈ বা সেইখিনি পৰা শিক্ষা ল'বলৈ আমি চেষ্টা চলাম কিন্তু ক'ব লাগিব যে বিহালী আৰু ধলাই এই দুইটা সিটৰ ভিতৰত কংগ্ৰেছৰ ভোটছে আগতকৈ যথেষ্ট বৃদ্ধি পাইছে আৰু বিজেপি যে জিকা তেওঁলোকৰ মাৰ্জিন যথেষ্ট আজি কম মাৰ্জিনত কম ব্যৱধানত তেওঁলোকে ওলাব পাৰিছে তো যদিও ফলাফল 100% আমাৰ পক্ষত ধলাই আৰু বিহালীত হোৱা নাই তথাপিও ইমান ডিসএপইণ্টেড মই হ'ব যে লাগে মই নাভাবোঁ বিহালী আৰু ধলাই এই দুইটা সমষ্টিৰ পৰা যথেষ্ট আমি গুৰুত্বপূৰ্ণ শিক্ষা পাম আৰু হয় যদি আমি আজি তাৰিখত তিনিটাই পালেহেঁতেন চামগুৰি ধলাই আৰু বিহালী নিশ্চয় আৰু সুখী হ'লেহেঁতেন যে নহওক মই ভাবিছোঁ যে এয়া আমাক আগন্তুক দিনৰ বাবে আৰু উৎসাহিত কৰিব ইফালে চিডলি সমষ্টিটো ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ বৃহৎ জয়লাভ ৩৭,০১৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে নিৰ্মল কুমাৰ ব্ৰহ্মই ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৯৫,২৪৩টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে লাভ কৰিলে ৫৮,২২৭টা ভোট এই মুহূৰ্তত কিৰণ ৰিজিজুৰ কিছু ভাষ্য আহি আছে শুনাব বিচাৰিছোঁ हमारा इस बार का प्लान जो है हम चाहते हैं कि आज तक का जितना हज यात्री हुए हैं जितना भी रिकॉर्ड है सबसे अच्छा हज का व्यवस्था इस बार होना चाहिए ये हमने एक लक्ष्य रख करके चला है पिछली बार कुछ कठिनाई आए क्योंकि सऊदी अरब में मक्का मदीना আৰু কিছু অন্য প্ৰসংগত কিৰণ ৰিজিজুৱে ভাষ্য আগবঢ়াই আছে কিন্তু ইতিমধ্যে আমি কৈছোঁ যে চিডলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত নিৰ্মল কুমাৰ ব্ৰহ্মই বৃহৎ জয়লাভ কৰিছে ৩৭,০১৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে নিৰ্মল কুমাৰ ব্ৰহ্মই ইউপিপিএল প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৯৫,২৪৩টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে লাভ কৰিলে ৫৮,২২৭টা ভোট
অভিনন্দন জনালো ফাইনেলি থেংক ইউ তেতিয়াতো আমি কৈছিলোঁ যে আপুনি জয় হৈছেই কিন্তু চাৰ্টিফিকেট ল'লে এতিয়া হয় ল'লোঁ এতিয়া 37,016 মাৰ্জিনত মই জিকিবলৈ সক্ষম হৈছোঁ কি ক'ব এই চিডলি সমষ্টিবাসীক মই চিডলি সমষ্টিবাসীক মই এইটোৱে ক'ব বিচাৰিছোঁ তেওঁলোকে আগৰ দৰে নহয় এতিয়া মই তেওঁলোকক এতিয়া বৰ্তমান তেওঁলোকে সজাগ আৰু সচেতন হৈ পেলাই আৰু লগতে আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰৰ যিটো কাম কাজ সেইটো আৰু প্লেন পলিচি এইটো চাই পেলাই তেওঁলোকে সুখী হৈছে এইকাৰণে তেওঁলোকে এইবাৰ মোক ৰাইজে বেছিকৈ ভোট দিয়াৰ কাৰণে যত্ন লৈছে আৰু দিছেও ইতিমধ্যে আজি গণতান্ত্ৰিকভাৱে ভাৰতবৰ্ষৰ ৰাইজে যথেষ্ট মেচিউৰ হৈছে গতিকে সেই মেচিউৰ সচেতন ৰাইজক আপুনি যদি মিছলিড কৰিব বিচাৰে কোনোদিন নোৱাৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বটো কেনেকুৱা বুলি ক'ব আপুনি চাওক আজি এইটো অসমত প্ৰমাণ হৈ গ'ল যে অসমৰ যিটো 5টা চিট আছে 5টাই বিজয় হৈ গ'ল গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতিদ্বন্দ্বী ইয়াত নাই তেখেতৰ নেতৃত্ব সকলে একচেপ্ট কৰিছে স্বাধীনতাৰ পিছত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে যি মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব অসমৰ গাঁৱে ভূঞে ভাল আন্তঃগাঁথনি হ'ব লাগিব অসমৰ প্ৰত্যেকজন মানুহে সহজভাৱে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ পাব লাগিব আশা কৰিছিলোঁ যে কিবা এটা ভাল ফলাফল হ'ব কিন্তু ইমানখিনি মাৰ্জিন হ'ব এইটো ময়ো ভবা নাছিলোঁ কিন্তু ইমানখিনি মাৰ্জিন পাইছে তো আমাৰো এটা এতিয়া দায়িত্ব আহি পৰিছে যিহেতু ৰাইজে আমাক বিশ্বাস কৰিছে ৰাইজে আমাৰ কথাবিলাক একচেপ্ট কৰিছে আমাৰ ওপৰত ৰাইজে ভৱিষ্যতৰ এটা সপোন দেখিছে আৰু বহু খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত